নমস্কাৰ, আপোনালোক সকলোকে মোৰ এই জিবি ডিছপ্লে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd নটিফিকেশ্যন সম্পৰ্কত সুধি আছিলে। ইতিমধ্যে আমাৰ যোৱা 23/7/2025 তাৰিখে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেম্পাছৰ BEd সম্পৰ্কত নটিফিকেশ্যন আউট হৈছে। এই আমাৰ দুবছৰীয়া BEd কোৰ্চটোৰ এপ্লিকেশ্যন যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে। এয়া দেখিছে আপোনালোকে আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ছাবমিশ্যন কৰিব লাগিব। যোৱা 23 তাৰিখৰ পৰা দিছে আৰু লাষ্ট ডেট দিছে 29/7/2025 মিডনাইটলৈকে দিছে। আৰু সেইকাৰণে আপোনালোকে আমাৰ এই dibru.ac.in এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন ৰেজিষ্টাৰ কৰি ফৰ্মখন অনলাইন ছাবমিট কৰিব লাগিব। আৰু আপোনালোকে দেখিছে আমাৰ যোৱাকালিৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে এই অনলাইন এপ্লিকেশ্যন ফৰ্মখন আৰু লাষ্ট ডেট আছে 29/7/2025। আপোনালোকে এই dibru.ac.in এই ৱেবছাইটটোত গৈ আপোনালোকে এই অনলাইনটো কৰিব পাৰিব। আৰু এই অনলাইন সম্পৰ্কত আমাৰ এডমিশ্যনৰ ফৰ্ম ফিজ দিছে 950 ৰুপিজ। এই 950 ৰুপিজটো আপোনালোকে অনলাইন ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নহ'লে ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে কাটি ল'ব পাৰিব। আৰু ইয়াত বিশেষকৈ এটা জৰুৰী নটিফিকেশ্যন দিছে যে আমাৰ ইয়াত এই যিখিনি আপোনালোকে যিহেতু আমাৰ যোৱাকালিৰ পৰা এডমিশ্যন ষ্টাৰ্ট হৈছে 23/7/2025 পৰা 29/7/2025লৈকে আছে, কিন্তু আপোনালোকে অনলাইন কৰাৰ পিছত যি হাৰ্ড কপি হ'ব সেই কপিটো আপোনালোকে 30 তাৰিখৰ ভিতৰত ইউনিভাৰ্চিটিত গৈ ছাবমিট কৰি থৈ আহিবগৈ লাগিব। আৰু তাৰ কাৰণে যিখিনি ডকুমেণ্টছ লাগিব সেইখিনি হ'ল HSLC মাৰ্কশ্বিট চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, বেচেলাৰ ডিগ্ৰীৰ 1st to 6th চেমলৈকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখিনি, আৰু যিখিনি পষ্ট গ্ৰেজুৱেট কৰিছে সেইখিনিও মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাব আপোনালোকে। আৰু যিখিনি কেটেগৰীৰ পৰা বিলং কৰে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট লৈ যাব আৰু PRC নিব। আৰু ইয়াৰ পিছত হ'ল আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd CETৰ যি স্ক'ৰ কাৰ্ডখন, সেই কাৰ্ডখনো আপোনালোকে লৈ যাব লাগিব। আৰু ইয়াত আমাৰ ইম্পৰ্টেণ্ট ডেটছ কিছুমান দিছে, ইয়াত চাই লওক আপোনালোকে চব। অনলাইন এপ্লিকেশ্যন প্ৰচেছ চেল বিগিন ফ্ৰম 23/7/2025। 23 জুলাই তাৰিখৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু লাষ্ট ডেট আছে 29 তাৰিখলৈকে। আৰু আপোনালোকে সেয়াই কৈছিলোঁ মই আপোনালোকক, হাৰ্ড কপিটো 30 তাৰিখৰ ভিতৰত আপোনালোকে জমা দিব লাগিব, বা 30 তাৰিখেও জমা দিলে হ'ব, তাৰ 31 তাৰিখে গ'লে নহ'ব, 30 তাৰিখৰ ভিতৰত জমা দিব। আৰু আপোনালোকে যিসকলে চিলেক্ট হ'ব তেওঁলোকৰ মেৰিট লিষ্ট 5 আগষ্ট তাৰিখে আমাৰ এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত তেওঁলোকে আউট কৰিব, পাব্লিছ কৰিব। আৰু সেইখিনিৰ যিখিনি নাম আহিব তেওঁলোকক এডমিশ্যন দিছে 8 আগষ্ট তাৰিখে, আৰু তেওঁলোকৰ ক্লাছ ষ্টাৰ্ট হ'ব 11 আগষ্টৰ পৰা। গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এই এডমিশ্যন নটিচ সম্পৰ্কত এয়াই আছিলে। যদি BEd সম্পৰ্কত আৰু তথ্য আপোনালোকক জানিবলৈ প্ৰয়োজন হৈছে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।